বোকাখাট বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ বুথ সভা বৰ্তমান সময়ত চলি আছে। বুথৰ সভাপতি সম্পাদকসকল আহিছে আৰু এই সভাতেই জিলাৰ সভাপতি সম্পাদকদ্বয়ো আছে, বিধানসভা সমষ্টিৰ সভাপতি সম্পাদকদ্বয়ো আছে আৰু আমাৰ যিকেইটা ভাতৃভগ্নী সংগঠন আছে এই ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকলো আছে, কেন্দ্ৰীয় সতীৰ্থসকলো আছে কেন্দ্ৰীয় সমিতি। খুব ভাল হৈছে আলোচনা। আমি জানিব বিচাৰিছোঁ যে বুথ পৰ্যায়ত বুথৰ সভাপতি সম্পাদক বা কৰ্মকৰ্তাসকলে ৰাইজৰ মাজলৈ কিদৰে গৈছে, জনসংযোগ কিমান বৃদ্ধি কৰিছে আৰু অহা দিনকেইটাত কি কৰিব লাগে। অহা 7 আৰু 8 তাৰিখে প্ৰাৰ্থীগৰাকীয়ে প্ৰতিটো অঞ্চল এবাৰ ভ্ৰমণ কৰিব। তাত কেওটা ৰাজনৈতিক দলৰ কৰ্মকৰ্তা থাকিব আৰু ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী অহা 11 তাৰিখে মুখ্যমন্ত্ৰী আহিব বোকাখাটলৈ। এক বৃহৎ জনসভাক তেখেতে সম্বোধন কৰিব আৰু এইকেইটা দিনত প্ৰাৰ্থীগৰাকীয়ে অ'ত গৈয়ে আছে, সমষ্টিটোৰ বিভিন্ন ঠাইলৈ গৈছে, ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে আৰু প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাও হৈছে এগৰাকী মাটিৰ মানুহ। সৌভাগ্যৱান যে এই নতুন সমষ্টিটোৰ এইবাৰ প্ৰাৰ্থী হিচাপে নতুন সমষ্টিটোৱে লাভ কৰিছে NDAৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। আমাৰ দৃঢ় বিশ্বাস যে বিপুল ভোটৰ ব্যৱধানত কাজিৰঙা সংসদীয় সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছাই জয়লাভ কৰিব আৰু আমাৰ লক্ষ্য হৈছে বোকাখাটৰ পৰা সৰ্বাধিক ভোট দিওৱা। ভোটাৰৰ সংখ্যা তুলনামূলকভাৱে অন্য সমষ্টিৰ তুলনাত কম, কিন্তু যোৱা বিধানসভা নিৰ্বাচনত আমি যিমান ভোট লাভ কৰিছিলোঁ 2021 চনত, তাতকৈ আমি কেনেকৈ বেছি ভোট দিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি সকলো ব্যক্তি দিছোঁ আৰু অহাকাইলৈ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দল কেওটা মিত্ৰ দলৰ এখন যৌথ সভাও অনুষ্ঠিত হ'ব। বিৰোধী প্ৰাৰ্থীগৰাকী কিবা অসুবিধাত পেলাব নেকি? নাই, কোনো ধৰণৰ অসুবিধা। আপোনালোকে দেখিছে বিৰোধী এতিয়া তছনছ হৈছে ইতিমধ্যে। যুদ্ধত নেনামোতেই যুদ্ধৰ আগতে বহুতে যুদ্ধক্ষেত্ৰ এৰি পলায়নেই কৰিছে। গতিকে বিৰোধীৰ অৱস্থা খুবেই বেয়া আৰু সেইকাৰণে এইবাৰ সমগ্ৰ অসমতে মইতো সদায় কৈ আহিছোঁ যে আমি 14খন আসনতে আমি আশা কৰিব পাৰোঁ, কাৰণ NDAৰ প্ৰাৰ্থী আছে, 11খনত BJPৰ প্ৰাৰ্থী আছে, 2খনত অগপৰ প্ৰাৰ্থী আছে আৰু 1খনত UPPLৰ প্ৰাৰ্থী আছে। ডাঙৰ কথা কি, আমি য'তেই গৈছোঁ ত'তেই এটা কথা দেখিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা পূৰ্বতকৈ অধিক বাঢ়িল। সেইটো এটা ডাঙৰ কথা আৰু দেশৰ জনসাধাৰণেই হওক বা আমাৰ ৰাজ্যখনৰ জনসাধাৰণেই হওক, সকলোৱে এখন ষ্টেবল গভমেণ্ট বিচাৰে আৰু মানুহৰ মনত ধাৰণা হৈছে যে ষ্টেবল গভমেণ্ট কেৱল NDA দিব পাৰিব। BJPৰ নেতৃত্বত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন ষ্টেবল গভমেণ্ট হ'ব। দ্বিতীয় কথা হৈছে যে বিভিন্ন যিবিলাক আঁচনি, চৰকাৰী আঁচনি, আজি আয়ুষ্মান ভাৰতেই বোলক, অন্যান্য কেতবোৰ আঁচনি যিবিলাক কস্মিন কালেও ভাৰত চৰকাৰে গ্ৰহণ কৰা নাছিল, তেনে কেতবোৰ আঁচনি গ্ৰহণ কৰি জনসাধাৰণৰ হৃদয়লৈ সোমাই যাব পাৰিছে চৰকাৰখন আৰু অসমততো পাৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত বহুত ডেভেলপমেণ্টৰ কাম কাজ হৈছে, সাংঘাতিক ধৰণে গ্ৰ'থ হৈছে ডেভেলপমেণ্টৰ আৰু ইয়াৰ উপৰিও একেবাৰে দৰিদ্ৰ শ্ৰেণীলৈকে সকলোৱে, নিঃস্বজনলৈকে সকলোৱে চৰকাৰৰ বিভিন্ন যিবিলাক আঁচনি, সেই আঁচনিবিলাকৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এনেবোৰ কাৰণত এইবাৰ আৰু বিৰোধীৰ বিপৰ্যয়টো আছে, সাংঘাতিক বিপৰ্যয়। গতিকে এনেবোৰ কাৰণতে এইবাৰ প্ৰতিটো সমষ্টিতে আমি আশা ৰাখিছোঁ যে নিশ্চয় খুব ভাল ফলাফল আমি পাম। ধুবুৰীত যিহেতু আজমলে কৈছে যে মই আগতো জিকি আছোঁ, এইবাৰো জিকিম, আগতো জিকিম। চাওক, বাৰে বাৰে টেঙাম বিকিব নোৱাৰে। আজমল চাহাবে তাত কিবা না কাম কৰিব পাৰিছে, ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেখেতৰ কিবা অৰিহণা আছে। কেৱল ধৰ্মীয় উন্মাদনাৰে তেখেতে ভোটবিলাক সংগ্ৰহ কৰে আৰু পিছলৈ কোনো মানুহলৈ তেখেতে ঘূৰি চোৱাৰ নদী নাই। গতিকে এইবাৰতো সাংঘাতিক টাফ কণ্টেষ্টৰ এইবাৰ মুখামুখি যে হ'ব তাত কোনো সন্দেহ নাই। শেহতীয়াকৈ আমি আমাৰ যিবিলাক চ'ৰ্চ আছে, বিভিন্ন চ'ৰ্চৰ পৰা, আমাৰ মিত্ৰ দলৰ পৰা, আমাৰ দলৰ পৰা আমি জানিব পাৰিছোঁ সাংঘাতিক ধৰণে এইবাৰ চেলেঞ্জৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে আৰু সেইকাৰণেই কৈছোঁ যে এইবাৰ তাত আমি ভাল ফলাফল আশা কৰিব পাৰোঁ। ভোটটো তাত কেনেকুৱা হ'ব? ভাল হ'ব, 10টো মত ভাল হ'ব, কাৰণ ফণীভূষণ চৌধুৰীও মাটিৰ মানুহ। 8মবাৰৰ বাবে অসম বিধানসভালৈ তেখেত নিৰ্বাচিত হৈছে আৰু 2টা বছৰ বাকী আছিলে। ইমান দীঘলীয়া সময়ৰ পাছতো আপোনালোকে দেখিলে যে MP প্ৰাৰ্থিত্ব পাব বুলি সমষ্টিৰ মানুহে কিমান দুখ কৰিছিলে। মানুহগৰাকী এতিয়াও আকৌ পাব বিচাৰে। গতিকে সমষ্টিটোৰ মানুহে মানুহগৰাকীক বুজিছে আৰু আপোনালোকে জানেই যে বৰপেটা সংসদীয় সমষ্টিত
বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, সকলোৱে গ্ৰহণ কৰিব পৰা এগৰাকী ব্যক্তি আৰু ইতিমধ্যে হৃদয়ত তেখেতে স্থান পাবলৈ সক্ষম হৈছে, বিপুল ভোটত জয়ী হৈছে। ভূপেন বৰাই 2004 সম্পৰ্কত মই কোনো কমেণ্ট কৰিব এই কাৰণেই নোখোজোঁ যে আজি এটা ক'ব, কাইলৈ এটা ক'ব আৰু আপোনালোকে মোক সুধি থাকিলে কি হ'ব। এতিয়া তেখেতে কোৱা নিজৰ কথাবোৰ নিজে উত্তৰ বিভিন্ন সময়ত দিয়ে আছে, তেনেধৰণে উত্তৰবিলাক সংগ্ৰহ কৰক। কাৰণ মানে যেতিয়া চাকি নুমাব হয় ন, ডিমিট দামাক কৰে। ঠিক আছে। আজি এই সভাখন পৰিচালনা কৰিবৰ কাৰণে সভাপতি শ্ৰদ্ধাৰ অসম গণ পৰিষদ দলৰ তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বোকা সমষ্টি বিধায়ক সন্মানীয় অতুল বৰা ডাঙৰীয়াক এই সভাখন পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।